Good morning everyone. Eduwave Assam channel লৈ আপোনালোকক স্বাগতম জনালো। সো বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল যে কাট অফ ভিডিও এটা আনিব লাগে ৰিটেনৰ। সো আজি আমি ভিডিওটোত ডিএমই ৰ ৰিটেন কাট অফ কিমান হ'ব সেই বিষয়ে অলপ ডিসকাস কৰিম। সো ৰিসেন্টলি যেটো এনসাৰ কি দিলে আৰু OMR এপ্লাই কৰাৰ লিংকটো দিলে। তাৰ পিছত বহুতে মোক কৈ আছিল যে কাট অফ ভিডিও এটা আনিব লাগে ৰিটেনত কিমান কাট অফ যাব পাৰে। সো সেইকাৰণে ভাবিছো ভিডিওটো আনো। লগতে ময়ো ভাবিলো কথাটো যে স্কিল টেষ্টটো বহুত ইম্পৰ্টেন্ট হ'ব ডিএমই ৰ ক্ষেত্ৰত বিশেষকৈ কাৰণ আপোনালোকৰ ৰিটেনত ইমানটা মাৰ্জিন নাই যে 98 পোৱা মানুহ বহুত ওলাব বা 96 পোৱা মানুহ বহুত ওলাব তো সেই কাৰণে কি হ'ব স্কিলত কিমান মাৰ্কস পাব হেতু আপোনালোকক বহুত এটা মানে আগুৱাই লৈ যাব পাৰে বা স্কিলৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে পোৱা নোপোৱা ডিসাইড হ'ব পাৰে সো মই স্কিলৰ কাৰণে প্ৰিপাৰেচনটো আপোনালোকক হেল্প কৰিম ইউটিউবত আনিম প্ৰিপাৰেচন ভিডিওবোৰ চাই থাকিব আপোনালোকে আমাৰ চেনেলটো আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ডিএমই টেলিগ্ৰাম গ্ৰুপ এটা খুলিম আপোনালোকৰ সুবিধা হ'বৰ কাৰণে হেতু লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে জয়েন হৈ ল'ব পাৰে সো ঠিক আছে আমাৰ ভিডিওটো আৰম্ভ কৰো সো প্ৰথমত চাওক ভ্যাকেন্সি লিষ্টখন মই ডিসকাস কৰি লম বুলি ভাবিছিলো সো ভ্যাকেন্সি লিষ্টখন আপোনালোকে যদি পোৱা নাই মানে এটো একচুয়ালি আগৰ ভ্যাকেন্সি হয় 23 মানে যেতিয়া এডভাৰটাইজটো ওলাইছিল তাৰেই মানে ভ্যাকেন্সি ডিটেইলছ হয় সো হয়তো এটো আপোনালোকে পোৱা নাছিলে বা এইটো আপডেটও হৈছে সো এক্সাক্ট ইয়াৰ মতে নহব পোষ্টখিনি অলপ কম বেছি হ'ব সো যিখিনি আমি অলপ সিওৰ মানে সেইখিনি আমি এটা ডিসকাস কৰিম কাৰণ বহুত বেছিও নহয় হতে পাৰিলে কমাইহে পোষ্ট নবঢ়াই কেতিয়াও ইয়াতে স্যালাৰিৰ সম্পৰ্কে কোৱালিফিকেশন বা বাকি ডিটেইলছ খিনি ইয়াতে দিয়া আছে সো ইয়াত ভ্যাকেন্সি খিনি এনেকে লিখা আছে এখিনি টেকনিক্যালৰ হয় দেন আমাৰ এখিনি নন টেকনিক্যাল ইয়াৰ পৰা সো চাওক ইয়াত পোষ্ট অলপ কম আছে আমাৰ আপডেটেড এডভাৰটাইজমেন্টটো যিখিনি আছিল সো এই গুটেখিনি ইয়াতে নাই সো এখানে যিখিনি আছে এখিনি আমি ডিসকাস কৰিম আজি ইয়াৰ লগতে আপোনালোকক যেটো লেটেষ্ট এডভাৰটাইজমেন্ট হয় হেতু দেখাই দিছো সো ইয়াত চাওক ইয়াতে ক্যাটাগৰি ওয়াইজ আছে এটো এটা ইম্পৰ্টেন্ট হয় আপোনালোকে চাই লব নহয় এডমিটত সব ক্যাটাগৰি ওয়াইজ লিখা আছে সো এই ক্যাটাগৰিটো 1 2 3 4 ইয়াত যে আছে সিৰিয়েল নম্বৰ হেমতে হয় আপোনালোকৰ নাম্বাৰ 8 ক্যাটাগৰিত আপোনালোকৰ বেছিভাগ পোষ্ট আছে যত বেছিভাগে এপ্লাই কৰিছে সো এটো চাই লব নাম্বাৰ 8 ত কি পোষ্ট আছে এলডিএ ৰ নিচিনা যিখিনি মানে ৰিলেটেড পোষ্ট ক্লেৰিকেল যিখিনি পোষ্ট ইয়াত আছে আৰু বাকিখিনি এনেকে আছে আপোনালোকে এটো চাই লব মই গ্ৰুপত দিয়া আছে এটো তো ঠিক আছে আমি এতিয়া ডিসকাস কৰো এখিনি সো ইয়াতে মই ভ্যাকেন্সি ওয়াইজ লিষ্টখিনি প্ৰিপেয়াৰ কৰিছো কিহত কিমান আছে একাউন্টেন্ট কেশিয়াৰ আৰু একাউন্ট এসিস্ট্যান্টটো মোস্ট প্ৰবাবলি কাটা নাই এই দুটা ক্যান্সেল হৈছে আৰু মোস্ট প্ৰবাবলি ড্ৰাইভাৰটো ক্যান্সেল হৈছিল নেকি মই সিওৰ নহয় মই একাৰণে মই ডাঠি নকওঁ সো আপোনালোকে চাই লব হেতু একাউন্টেন্ট কিন্তু একাউন্টেন্ট আৰু কেশিয়াৰটো মই কনফাৰ্ম যে দুটা ক্যান্সেল হৈছিল ক্যান্সেল মানে হতে পিছত পাতিম বুলি কৈ থলে কিন্তু ক্যান্সেল বুলিয়ে ধৰিব পাৰি হেতু আৰু সো ঠিক আছে তেনেকে চাওক আমাৰ যিখিনি ভ্যাকেন্সি আমি পাইছো সেইখিনি মই এটা ইনক্লুড কৰিছো ডাইটেশনৰ নাপালো সো সেইখিনি কৰা নাই সো যিখিনি পাইছো লাইব্ৰেৰিয়ান পাইছো সাইন্টিফিক এসিস্ট্যান্ট টু হেল্থ এসিস্ট্যান্ট বুলি পাইছো সো মোস্ট প্ৰবাবলি হেতু একে হ'ব সাইন্টিফিক এসিস্ট্যান্টে হ'ব দেন হেল্থ এডুকেটৰ স্টেনো কাম কম্পিউটাৰ অপাৰেটৰ এনেকে বাকিখিনি আছে এটো নাপালো হেল্থ এডুকেটৰ কাম স্যানিটাৰি ইন্সপেক্টৰ নাপালো এটো বাকিখিনি 8 নম্বৰ ক্যাটাগৰিত আছে এটো আপোনালোকে এডভাৰটাইজমেন্টত চাই লব আৰু এনেকে আৰু এটা কথা একিটা চাওক মই গ্ৰুপিং কিয় কৰিছো একিটা একে টাইপৰ পোষ্ট হয় আৰু এডভাৰটাইজমেন্টটো প্ৰথম যেটো এডভাৰটাইজমেন্ট ওলাইছিল তাতে ইমান ডিটেইলছও দিয়া নাছিলে কেইটামান দিছিলে কোডিং ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ এনেকে ধৰিলক দিছিলে সো নতুন এডভাৰটাইজমেন্টত যেহেতু এখিনি বেলেগ বেলেগকে আছে সো হয়তো এখিনি পোষ্টকে তেওঁলোকে ডিভাইড কৰি তেনেকে ইয়াতে 16টা পোষ্ট আছে এখিনিকে হয়তো একিটা পোষ্টত মানে সেপাৰেটকে দিব পাৰে তাৰ মানে কাৰণ পোষ্ট কেটা সব ৰিলেটেড হয় ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ আৰু তেনেকে কম্পিউটাৰ অপাৰেটৰ একেলগে আছে সো সেইকাৰণে মই ভাবিছো এখিনি হয়তো মাৰ্জ কৰিব আদাৰৱাইজ পোষ্ট অলপ বঢ়াই দিব পাৰে সো হেতু অফিচিয়ালি একো পোৱা নাই কাৰণে মই সিওৰকে নকম বস্তুটো কিন্তু হেই তেনেকৈ হ'ব মোৰ মতে সেইকাৰণে মই এই গ্ৰুপিংটো কৰিছো এই দুটাও তেনেকা সেম হয় তো ডকুমেন্টালিষ্টৰ দিছিলে জুনিয়ৰ এসিস্ট্যান্টৰ নাই সেম এলডিএৰ কম্পিউটাৰ অপাৰেটৰ এই গুটেখিনি এনেকে দিছিলে কিন্তু এক্সট্ৰাকে একিটা নাই কিন্তু নতুন এডভাৰটাইজমেন্টত আকৌ একিটা ইনক্লুড হৈ আছে সিমিলাৰলি ইয়াতো তেনেকে একিটা একে টাইপৰ হয় আৰু ইয়াতো তেনেকুৱা একে টাইপৰ সো হেতু আৰু কলো যেখিনি হয়তো সেপাৰেটকে ইয়াৰ পৰা ভাঙি ইয়াৰ দিব পাৰে এটা মানে তো নতুন লিষ্টখন আমাৰ লগত নাই পুৰণা ভ্যাকেন্সি মতে মই আপোনালোকক এটা শো কৰিছো তো হেইমতে 234 টা আমাৰ গ্ৰুপ 8 ত যত আমাৰ কোৱালিফিকেশন ডিগ্ৰী প্লাস 1 ইয়াৰ কম্পিউটাৰ সাৰ্টিফিকেট সো এইবাৰ এইটো এটা ভাল কৰিছে যে আপোনালোকে হয়তো ভাবা নাই কথাটো যে ক্যাটাগৰি কিয় কৰিছে সো যোৱাবাৰ কি হৈছিল ক্যাটাগৰি নাছিল কাৰণে
ইয়াৰে একাউণ্ট এছিষ্টেণ্ট যোনে পাইছে সি ক্লাৰ্ক কামতো পাইছে ইয়াতে 6-7টা পোষ্টত তেওঁ পাই গৈছে তেতিয়া এটা মানে মেজৰ অভাৰলেপিং এটা সৃষ্টি হৈছিলে আৰু তেওঁলোকে মানে সেইটো মিলাব পৰা নাছিলে সো সেই ভুলটো নহবৰ কাৰণে তেওঁলোকে এবাৰ ক্যাটাগৰী ডিভাইড কৰিছে 6ত 10 আছে তেনেকে 8ত আছে তাৰ পিছত 9th হেৰিটো 9th ক্যাটাগৰীটো 10 এখিনি সোমাই আছে সো তেনেকে হিহঁতে এনেকে মানে বস্তুটো সিৰিয়ালি কৰি লৈছে এবাৰ তো অভাৰলেপিং হোৱাৰ এবাৰ চান্স কম আৰু সেই কাৰণে আপোনালোকৰ পোৱাৰ চান্সটো বাঢ়ি যাব ঠিক আছে এখিনিটো আপোনালোকে চালে মই লাগিলে এটো পিডিএফ টো দি দিম আপোনালোকক ঠিক আছে আমি এটা কাট অফলে আহো সো কাট অফ টো ডিসকাস কৰাৰ আগতে মই কিছুমান বস্তু ডিসকাস কৰি লৈছো ইয়াতে সো ইয়াত চাওক কাট অফ এস্টিমেশন ফৰ ক্যাটাগৰী 8 ক্যাটাগৰী 8 টো মই প্ৰথমত কৰিছো তাৰ পিছত ক্যাটাগৰী 5 আৰু 11 টো কৰিছো সো এখিনি দেখাম পিছত 8 টো লকে আহো সো আমি গম পাও যে 1:3 ৰেশিওত সিলেকশন হ'ব যোৱাবাৰো হৈছিলে আৰু এইবাৰটো নোটিছখনো পালে আপোনালোকে নোটিছখনত লিখা আছে ক্লিয়াৰলি সো 136 পোষ্টৰ এগেইনষ্টত 408 টা ল'ব সো তেনেকে এইখিনি চাই ল'ব আপোনালোকে 1:3 হলে কিমান হয় আৰু এইখিনি কিমান চাই ল'ব দেন আমাৰ পোলটো লৈকে আহো আমি যেটো ডিএমএ ৰ কাৰণে পোল দিছিলো তাতে 150 মানুহে ৰেসপন্ড কৰিছে আমাৰ পোলটোত সো তেনেকে এইখিনি লিখিছো ইয়াতে চাই ল'ব পাৰে পোলটোত আৰু 150 মানুহ আমাৰ এনেকুৱা নহয় যে 150 মানুহৰ ওপৰত বেছ কৰি আমাৰ এটা প্ৰপাৰ আহি যাব সো সেইকাৰণে আৰু কিছুমান ক্ৰাইটেৰিয়া মই এটা মেনশন কৰিছো সো আপোনালোকে চাব সো চাওক 150 টোটেল আমি স্যাম্পলটো পোৱা নাই আমি এটা সৰু স্যাম্পল পাইছো তো সেইকাৰণে আমি মাল্টিপ্লিকেশন ফ্যাক্টৰ এটা ইউজ কৰিছো যে 8টা আমাৰ ওলাইছে পোলত সো আমি 3 মাল্টিপ্লাই কৰিছো 8টাটো চাওক আমাৰ একচুয়ালি 15টা আছে 100 পোৱা পোলটোত বাট মই জানো কিছুমান মানে ফেক হয় বা তেনেকুৱা আৰু সো সেইকাৰণে সেইখিনি মই এক্সক্লুড কৰিছো 7টা মাইনাস কৰি 8 মই এটা এস্টিমেট কৰিছো মানে 8 হ'ব বুলি বাকিখিনি পোলৰ পৰা ডাইৰেক্ট দিছো দেন মাল্টিপ্লিকেশন ফ্যাক্টৰটো কলো আপোনালোকক যে 150 টাই আমাৰ নাই বহুত মানুহ থাকিব সো আমি এখানে এটা এস্টিমেটেড মাল্টিপ্লিকেশন ফ্যাক্টৰ লৈছো সো তেনেকে আমি গ্ৰেজুৱেলি লৈছো এটো 3 then 7 then 11 সো গ্যাপ বিলাক গ্ৰেজুৱেলি আছে সো বুজি পাইছে আপোনালোকে যে 100 পোৱা মানুহ কম থাকিব কিন্তু 98 পোৱা মানুহ অকমান বেছি থাকিব তেনেকে 96 আৰু বেছি থাকিব 94 আৰু বেছি থাকিব সো ইয়াতে 3 পৰা 7 লৈকে 4 ৰ গ্যাপ লৈছো then 11 to 14 3 then 14 to 18 4 তেনেকে 5 6 এনেকে আমি গ্ৰেজুৱেলি লৈছো বস্তুটো বুজি পালে then আৰু এটা বস্তু চাও estimated candidate no negative marking and question level considered মানে টোটাল এটো 8 3 যা কিমান হ'ব 24 তেনেকে আমি মাল্টিপ্লাই কৰি লৈছো মাল্টিপ্লিকেশন ফ্যাক্টৰটো লগত এই আমাৰ পোলটোত যিমান ৰেসপন্ড কৰিছিলে সেইখিনি মাল্টিপ্লাই কৰি এটো এটা ওলাইছে আমাৰ আৰু নেগেটিভ মাৰ্কিং নাথাকে আৰু কোৱেশ্চন লেভেল মানে ইজি আছিলে মানে কম্পেয়াৰ টু মানে আন এক্সামৰ লগত কম্পেয়াৰ কৰিলে সো সেইকাৰণে ইমানটো ওলাব আপোনালোকে ভাবিব পাৰে 100 পোৱা 24 হ'ব জানো yes obviously হ'ব কাৰণ আপোনালোকে যদি বেলেগ বেলেগ এক্সাম দিছে গম পাব যে ইমান টাফ পেপাৰটো মানে বহুত হাই স্কোৰিং ক্যান্ডিডেট থাকে সো এটো কোনো ডাঙৰ কথা নহয় যে অল আসামৰ ভিতৰত 24 জনে 100 মানে পাইছে হয়তো কম বেছি হ'ব পাৰে বাট 24 টো মিনিমাম হ'বই আৰু থাৰ্ড কনসিডাৰ কৰিছো এটো আমাৰ এনেই আমি মানে কনসিডাৰ কৰিছো মানে এক্সপোনেনশিয়েল ৰাইজ হ'ব যে 100 পোৱা মানুহ যদি 8টা থাকে 98 পোৱা ভাৰি যাব তে সেম ডিফাৰেন্সত বঢ়াইছো ইয়াতেটো আমি পোল হিচাপে লৈছো পোলত কিমান মানুহে ৰেসপন্ড কৰিছে বাট আমি এটো নিজে বঢ়াইছো যে 8টা ইয়াতে হ'ব 10টা দুটা তেনেকে আমি গ্ৰেজুৱেলি ইনক্ৰিজ কৰি গৈছো বাকি মাল্টিপ্লিকেশন ফ্যাক্টৰটো সিৰিজত লৈছো আমি তো এটো মাল্টিপ্লাই কৰি আমাৰ 24 70 এনেকে গ্ৰেজুৱেলি ওলাইছে সো আপোনালোকে এটো কনসিডাৰ কৰিব পাৰে যদি পোল হিচাপে লয় বাট মই জানো যে পোলটো 150 এদিনতে মানুহে হেৰি কৰিছে কিছুমান মানুহে পাহৰিও গৈছে এক্সামটোৰ কথা কিছুমানে আশাবাদ দিছে তো সেই হেনেকে মানে এটো প্ৰপাৰ নহব তো সেইকাৰণে মই এটা গ্ৰেজুৱেলি লৈ লৈছো আৰু এটো ইমান মানে ইনএকুৰেটো নহব সো সেইকাৰণে অলপ ভাবিব পাৰি সো ঠিক আছে এইখিনি দেন এটো কেনেকে ওলালো হেতু কৈ দিও মই আপোনালোকক সো এইখিনি প্লাস কৰিলে চাওক ইয়াতে এই তিনটা মিলাই আমাৰ 250 মান হ'ব দেন ইয়াৰ পৰা অকমান ইনক্লুড হ'ব 252 ক্যান্ডিডেট ইয়াতে আছে ধৰি লওক বাকি ইয়াৰ পৰাও আপোনালোকৰ প্লাস হ'ব এটো ৰিটেনৰ কথা কৈছো যে মই ফাইনাল কাট অফ পোৱা নাই তো সেইকাৰণে কাট অফটো 94 ত লাই কৰিব আৰু ৰেশিওটো গম পাইছে 1:3 আৰু ইন্টাৰনেট ওভাৰলেপিং this time posts are divided into categories so category divide হোৱা কাৰণে এবাৰ ওভাৰলেপিংৰ কনসেপ্টটো অকমান চেঞ্জ হ'ব বুলি মই মানে ভাবিছো আৰু নাজানো ফাইনালত কি হয় এটলিষ্ট ৰিটেনত ওভাৰলেপিংটো অলপ কন্ট্ৰোল থাকিব এটা মানে বহুত কেটা সেম মানে ৰিলেটেড পোষ্টত নাপাব মানে যোৱাবাৰ পাইছিলে হেতু সো ঠিক আছে হেতুটো আমি কনসিডাৰ কৰি পেলে এটো 94 গৈছে নহলে আমি এটো বেছি ললো হয় 98 মান ললো হয় বা 96 ললো হয় বাট এই দুটা ফ্যাক্টৰ যদি আমি চাও তেতিয়া হলে
অলপ কম যাব যোৱাবাৰতকৈ মানে ৰিটেনত দেই ফাইনেল কোৱা নাই ফাইনেলত আপোনালোকৰ যিমান বেছি হ'ব সিমানে ভাল কাৰণ স্কিলত আপোনালোকে 2 মাৰ্কছৰ কাৰণে বা 4 মাৰ্কছৰ কাৰণে আপোনালোকৰ এটা হেভি কম্পিটিশ্যন হৈ যাব চ' যিমান স্কিলত যিমান হাই মাৰ্ক পাব সেইটোৱে ইয়াতে ডিচাইড কৰিব চ' সেইটো আপোনালোকে বুজি পাইছে কাট অফ ডিছকাশ্যনটোৰ পৰা ঠিক আছে চ' তেনেকৈ বাকীখিনি চাওক SC 92 STP 92 পৰা 94 এইটো আমি বেলেগ এক্সামত যেনেকৈ মানে ৰেচিঅ'টো থাকে চ' সেই হিচাপে দিছোঁ যে SC অলপমান কম থাকিব STPতকৈ বা কেতিয়াবা STP আৰু SC ছেম থাকে চ' সেই হিচাপে 94 92 দেন 92 পৰা 94 ST প্লেনত ST হিলছত 74 পৰা 76 ST হিলছৰ মানুহ কম থাকে সেইকাৰণে 74 to 76 এটা ধৰিছোঁ কমো যাব পাৰে OBC MOBC প্ৰায় URৰ লগত ছেম হয় আৰু মই এটা কৈ আছোঁ এইচ ফেক্টৰে কেনেকৈ ডিচাইড কৰিব কাট অফ কৈ আছোঁ মই এইটো দেন OBC ক'লোঁ টি টাইপৰ আপোনালোকৰ ছেমে যায় OBC নিচিনা চ' বেছি থাকিব কাৰণ টি টাইপৰ এটা দুটা পোষ্ট আছে আপোনালোকক মই দেখাইছিলোঁ নে টি টাইপৰ একচুৱেলি আমাক দিয়া নাছিলে টি টাইপৰ আগৰ এডভাৰটাইজমেণ্টটোত বাট এই 3% ইয়াৰ পৰা কাটি লয় OBCৰ পৰাই তো সেনেকৈ দুটা পোষ্ট থাকিলে এটা দিব পাৰে বা চাৰিটা থাকিলে তো এনেকৈ ইয়াতে মই এটা এটা পোষ্ট কমাই দিছোঁ OBCৰ আৰু টি টাইপত এটা এটা বঢ়াই দিছোঁ চ' এইটো মানে ফাইনেল ভেকেঞ্চি লিষ্ট ওলালেহে গম পাব আৰু সেইটো মেবি নোলাব ডাইৰেক্ট ৰিজাল্টে দিব চ' ঠিক আছে সেইটো ইমান কনচিডাৰ কৰিব নালাগে আপোনালোকে বাট সেই টি টাইপৰ আপোনালোকৰ OBC MOBCৰ প্ৰায় চিমিলাৰ হ'ব মানে পোষ্ট কম যিহেতু সেইকাৰণে চ' কেটেগৰী 1ত আপোনাৰ ল' ভিজন বা সেইখিনি ইয়াতে সোমাব চ' সেইখিনি আপোনালোকৰ কাট অফ মই ধৰিছোঁ কমকৈ যাব কিন্তু ইমান কম হয়তো নাযাব 80 মান দি দিছোঁ 80 to 86 কাৰণ ভিজুৱেলি চেলেঞ্জ যিখিনি থাকে সেইখিনি আপোনালোকৰ কাট অফ বেছি যায় তেওঁলোকৰ আৰু তেনেকুৱা মানুহ মানে বহুত থাকে চ' সেইকাৰণে এইটো ইমান কমো নাযাব PWD কথা আৰু এটা মই কৈ দিওঁ ভেকেঞ্চি লিষ্টতে আপোনালোকক দেখাওঁ যে PWD পোষ্টটো আপোনালোকে চালে গম পাব বাকী বেলেগ ডিপাৰ্টমেণ্টত যেনেকৈ দিয়ে ইয়াতে কিন্তু PWD সেনেকৈ নিদিয়ে ইয়াতে এই তিনিটা পোষ্টটো ইয়াত যিখিনি পোষ্ট আছে বাকীখিনিত ইয়াত ধৰি লওক URত তিনিটা আছে এই তিনিটাত যদি ভিজুৱেলি ইম্পেয়াৰ্ড কোনোবা তিনিজন থাকে তো সেই তিনিজনেই ইয়াতে পাব যদি নাথাকে তেতিয়া বেলেগ কথা ইয়াতে তেওঁলোকে পাব তো এইটো কিয় এনেকৈ চিষ্টেম কৰিছে নাজানো বা হয়তো এতিয়া চেঞ্জ কৰিব পাৰে নতুন আপডেটত বাট তেওঁলোকে তেনেকৈ দিছে বস্তুটো আপোনালোকে ভেকেঞ্চি লিষ্টটো চালে গম পাব ইয়াত ধৰি লওক 12টা পোষ্ট আছে URৰ চ' এই UR প্লাছ এইখিনিৰ পৰাই সিহঁতে 4টা পোষ্ট PWDক দিব চ' ইয়াৰ পৰা ধৰি লওক এটা ইয়াৰ পৰা ধৰি লওক 3টা চ' টোটেল 4টা লৈ যাব চ' এনেকৈ PWD কিমান কেণ্ডিডেট আছে সেইটোৰ ওপৰত এইকেইটা কাটৰ আকৌ ডিপেণ্ড কৰিব মানে চ' এইটো ডাঙৰ এটা কেলকুলেশ্যন হয় নাজানো এইটো হয়তো কিন্তু ঠিক কৰিছে বস্তুটো পিছলে চ' ঠিক আছে আকৌ কাট অফৰ ঘূৰি আহোঁ চ' ইয়াত কি দিছোঁ চাওক as there will be many candidates scoring similar marks so a 96 scoring candidate may not clear cut off despite scoring 96 mark চ' এইটো most probably ৰিটেনত ইউজ নকৰে তেওঁলোকে এইটো স্কিলত হ'ব কাৰণ ৰিটেনত 94 যদি হয় আপোনালোকৰ কাট অফ তো এই 238 প্লাছ এইখিনি যিমান হয় 500 400 জিৰ'টা নলৈ পেলাই 100টা বেছিকৈ লৈ পেলাই তেওঁলোকক স্কিলত মাতি দিব চ' ৰিটেনত হয়তো এনেকুৱা কৰিব তেওঁলোকে তাৰপিছত ফাইনেলত কি হ'ব ফাইনেলত যিমান আছে 136টা আছে ধৰি লওক 136টাত য'ত শেষ হ'ব তাতে হৈ যাব চ' ফাইনেল স্ক'ৰ আপোনাৰ ধৰি লওক যদি 96 আপোনালোকে পাইছে বা ধৰি লওক 98 কাট অফ গৈছে চ' 98ৰ 70টা হয়তো ইনক্লুড নহ'ব পাৰে 70টাৰ ধৰি লওক 50টাৰ মানে ছাপ'জ কৈছোঁ 50টাৰ ধৰি লওক এজ 30 প্লাছ হয় আৰু 20টাৰ এজ ধৰি লওক মানে 30ৰ বিল' হয় ত' 30 প্লাছ যিখিনি থাকিব সেইখিনি ইনক্লুড হৈ পেলাই এই কাট অফটো হ'ব তাৰমানে একজেক্ট এমাউণ্টটো মই কোৱা নাই ধৰি লওক ইয়ালৈকে গ'ল 96ৰ ধৰি লওক ইয়াৰ পৰা 90টা 94টা হ'ল বাকী যিখিনি ৰৈ যাব এইখিনি কিমান ৰৈ যাব 94টা হ'লে 36 প্লাছ 6 42টা ৰৈ গ'ল চ' এই 42টা ইয়াৰ পৰা কৰিব 143 আছে 42টা ল'লে 101টা তো 101টা যদি কম এজৰ থাকে তেতিয়া বাকী তেনেকৈ থাকে আৰু এজ চাই তাহাঁত নিগেটিভ কিমান কৰিছে সেইটো চাব দেন তেনেকৈ আহি যাব সিহঁতে কি ক্ৰাইটেৰিয়া দিয়ে DME জানে সেইটো চ' তেনেকৈ এজ ফেক্টৰটোৱে মানে এই তেনেকৈ ফাইনেল স্ক'ৰত আপোনালোকক মানে হেৰি কৰিব সেইকাৰণে যোৱাবাৰ যদি আপোনালোকে শুনিছে পাব যে 98 পোৱা কোনোবাই কৈছে পাইছোঁ বুলি 98 পোৱা কোনোবাই কৈছে পোৱা নাই চ' এইটো কাৰণে হৈছে মাৰ্কছ মাৰ্জিনটো একদম বহুত হেৰি হয় তো সেইকাৰণে আপোনালোকে স্কিলত মানে একদম ভালকৈ গুৰুত্ব দিব স্কিলৰ হয়তো 10-15 দিন টাইম পাব প্ৰিপেৰেশ্যনৰ কাৰণে বা তাতকৈ কম পাব পাৰে চ' আপোনালোকে সেইটো চাব মানে ঠিক আছে তো বাকী আমাৰ দুটা কমন পোষ্ট আছে এই দুটা কৈ দিওঁ ইয়াত কিছুমান ইনক্লুড কৰা নাই যেনেকৈ হেল্থ ইনস্পেক্টৰ কিবা এটা আছিলে তো সেইবিলাক মই ভেকেঞ্চি পোৱা নাই ভেকেঞ্চি নাপালে মিছা এটা স্ক'ৰ দি পেলাই আপোনালোকক এনেই মানে ডাইভাৰ্ট কৰা নিচিনা হ'ব চ' মই সেইটো কৰা নাই চ' এইটো চাই ল'ব কেটেগৰী 5ত হেল্থ এডুকেটৰ আছে
কেটেগৰী 11ত লেবৰেটৰী এছিষ্টেণ্ট আছে। তো এইটো তাত হেল্থ এডুকেটৰত পোষ্ট হিচাপে কৈছোঁ, পোষ্ট ইমান কম আছে যিহেতু 98 বা 100 যাব, আৰু OBCটো তেনেকৈ 98 100। চ' এইখিনি আৰু আপোনালোকে কমাব নালাগে, ইমানে থাকিব। আৰু যদি আকৌ PWD আহি যায়, ক'লোঁ আপোনালোকক PWD আহিলে কিন্তু ডাঙৰ সমস্যা, কাৰণ PWD 3টা পোষ্ট দিবই লাগিব। 3টা মানে ইয়াৰ পৰাই 3টা আছে। এই ৰুলটো যদি এতিয়া চেঞ্জ কৰে নাজানো, কিন্তু আপোনালোকে ভেকেঞ্চি লিষ্টটো চালে দেখিব যে এইকেইটা মানে ইয়াতে ইনক্লুড হৈ আছে তাৰমানে। চ' ঠিক আছে, তেনেকৈ এইখিনি হ'ব। 7600 গ্ৰেড পে থকাৰ কাৰণে মানে ইয়াতকৈও গ্ৰেড পে বেছি আছে। চাব কথাটো, ইয়াত মই কিয় 98 100 দিছোঁ, যে ইয়াতকৈও গ্ৰেড পে বেছি। ইয়াত 6200 গ্ৰেড পে, কেটেগৰী 8ত 6200 গ্ৰেড পে। চ' সেইকাৰণে তাতকৈ এইটো স্ক'ৰ বেছি যাব। কিন্তু ইয়াত আকৌ HS চায়েন্স আছে, কিন্তু 5600 আছে। তো HS চায়েন্সৰ মানুহ কম হ'ব, কিন্তু হেল্থত কম নহয়। কিন্তু হেল্থ চায়েন্সৰখিনিয়ে প্ৰায় দিয়ে, বিচাৰে মানে হেল্থত যাবৰ কাৰণে। চ' সেইটো এটা কথা। আৰু এইটো কম কাৰণে আপোনালোকৰ অকণমান কম যাব, 90 to 94। চ' এইকেইটা চাব, কেটেগৰী 8 যিটো আছে তাতে আমাৰ কোৱালিফিকেশ্যন ডিগ্ৰী প্লাছ 1 year কম্পিউটাৰ চাৰ্টিফিকেট। আপোনালোকৰ যদি 1 year কম্পিউটাৰ চাৰ্টিফিকেট নাই, তেনেহ'লে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিজেক্ট হ'ব পাৰে। বা আপোনালোকে যদি কেটেগৰী মানে 8টো প্ৰথম এপ্লাই কৰোঁতে কেটেগৰী হিচাপে নাছিল, চ' কেটেগৰী 8ৰ পোষ্ট যদি আপোনালোকে এপ্লাই কৰিছিলে, এইটো দিয়া নাছিলে, তেনেহ'লে আপোনালোকে তাতে ইনক্লুড নহ'ব। তেনেকৈ হেল্থ এডুকেটৰটো বাৰু ডিগ্ৰী আৰু DCA আছে, বা মানে ডিপ্ল'মা বুলি কৈছে, তো সেইটো 6 month মষ্ট প্ৰবেবলি হ'ব। চ' সেইকাৰণে আপোনালোকে এইটোত কম্পিউটাৰ থাকিলেহে আপুনি এইটোত চিলেক্ট হ'ব। তেনেকৈ চিমিলাৰলি লেবৰেটৰী এছিষ্টেণ্টতো HS চায়েন্স থাকিলেহে আপুনি ইয়াতে চিলেক্ট হ'ব। এইকেইটা বাৰু লৈ লৈছিলে, চায়েন্স আপোনালোকে দিবলগীয়া হৈছিলে। চ' মই ভাবিছোঁ ফৰ্মখন ঠিকেই আপোনালোকে ফিল আপ কৰিছে, তো এনেকুৱা হ'লে কোনো অসুবিধা নহয়। বাকীবিলাকো তেনেকৈ এলিজিবিলিটি হিচাপে চাব। তেনেকৈ তো দুজন মানুহে যেতিয়া কথা পাতে, তেওঁৰ কি এপ্লাই কৰিছে এইটো চাই ল'ব। তেওঁ যদি 98ত নোপোৱা বুলি কয়, তেওঁ সুধিব যে তুমি কি পোষ্টত এপ্লাই কৰিছিলা। কেতিয়াবা কি হয়, তেওঁ 8 নম্বৰটো একেবাৰেই এপ্লাই কৰা নাই। 8 নম্বৰটো কাৰণ 1 year কম্পিউটাৰ চাৰ্টিফিকেট তেওঁৰ তাত নাই, তো এপ্লাই কৰা নাই। তেওঁ যদি 100ও পায়, তেওঁ চাকৰি নাপাব পাৰে। তো সেইটো আপোনালোকে কনভাৰ্চেশ্যন যেতিয়া হ'ব, তেতিয়া সেইটো ডিছকাছ কৰিব। যোৱাবাৰৰ মই বহুত পাইছোঁ যে কয় সিহঁতে যে আমি ইমান পাই পোৱা নাই, কিন্তু পিছত গম পোৱা যায় যে তেওঁলোকে সেইটো পোষ্টত এলিজিবলে নহয় বা এপ্লাই কৰা নাই। তো অলপ DME-টো অকণমান বেলেগ। চ' এইখিনিয়ে আছিলে আৰু কাট অফটো। আৰু ফাইনেল কাট অফটো মই ক'ব নাযাওঁ, কাৰণ ফাইনেল কাট অফটো আপোনালোকে বুজি পাইছে এইখিনিৰ পৰা, যে 408টা ল'লে 136টা যে ল'ব। কোনোবা 94 পোৱাই যদি স্কিলত যদি বহুত ভাল কৰি দিছে, পাই যাব। আৰু কোনোবা যদি 98 পোৱা স্কিলত বেয়া কৰিছে, তে সি ফেইল হ'ব। ত' 100 পোৱাও ফেইল হ'ব পাৰে। চ' সেইকাৰণে এইটো এটা ডাঙৰ এটা মানে সিহঁতে একচুৱেলি কুৱেশ্যন পেটাৰ্ণটো অলপমান ষ্টেণ্ডাৰ্ড কৰিব লাগে। 100 কুৱেশ্যন দিব লাগে, যেনেকৈ আগতে কৰিছিলে হেল্থৰ। মই এবাৰ পৰীক্ষা দিছিলোঁ, মনত আছে যে 100 মাৰ্কছত কৰিছিলে। তো সেইটো মোৰ মতে বেটাৰ আছিলে। তো ঠিক আছে, এইখিনি চাই ল'ব আপোনালোকে, নিজৰ স্ক'ৰ অলপ মিলাই পেলাই। আৰু ৰিজাল্টটো মোৰ মতে সোনকালে দিব, ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত দিব লাগে। টি ট্ৰাইবৰ যিখিনি আছে 28 চাগে লাষ্ট ডেট, আপোনালোকে আপডেট কৰি ল'ব। যদি আপডেট হৈ থকা নাই, পাৰ্চনেলি গৈ ভিজিট কৰিব DME অফিচত, গৈ পেলাই হ'লেও আপোনালোকে সেইটো আপডেট কৰিব। আৰু যিখিনি এই কাট অফটো ক্লিয়াৰ কৰি আছে, 94+ পাই আছে বা 90+ পাই আছে আপোনালোকে, আৰু কনফিডেণ্ট যে পাব বুলি, তো তেতিয়াহ'লে আপোনালোকে আমাৰ স্কিল টেষ্টৰ গ্ৰুপটো জইন কৰি ল'ব। আৰু মই ভাবিছোঁ টেলিগ্ৰামত DMEৰ কাৰণে বেলেগ এটা গ্ৰুপ বনাই দিওঁ, স্কিল টেষ্টৰ কাৰণে যিখিনি প্ৰিপেয়াৰ কৰি আছে। কাৰণ নহ'লে ADRE গ্ৰুপটোত আমাৰ বেলেগ ডিছকাশ্যন চলি থাকে, আপোনালোকে কনফিউজ হৈ যাব। চ' লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে জইন হৈ ল'ব। লগতে কোনোবা যদি হাইকোৰ্ট প্ৰিপেৰেশ্যন কৰি আছে, আমি এডুৱেবৰ যিটো গ্ৰুপ আছে, কুইজ গ্ৰুপ, তাতে মই ডেইলি কুৱেশ্যন দি আছোঁ। 10, 15, 20 তেনেকৈ কুৱেশ্যন দি আছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন আছামিছ ইংলিছৰ। চ' আপোনালোকে তাতে এটেম্প কৰিব পাৰে। ত' ঠিক আছে, আজিলৈ ইমানে। থেংকছ ফৰ ৱাচিং।